নমস্কাৰ। এই কেইটামান দিন আমি এপেক্স বেংক সম্পৰ্কত বহুতো ঋণাত্মক বাতৰি দেখি আহিছোঁ। মই সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত মই এটা খুব ভাল খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অসম সমবায় এপেক্স বেংকে যোৱাকালি যিটো বিত্তীয় বৰ্ষ শেষ হ'ল 2024-25 বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষত অপাৰেটিং প্ৰফিট, আজি আমি প্ৰভিজন বা বাকীখিনি ডিপ্ৰিচিয়েশ্যন, ইনকাম টেক্স পাৰ্টটো 30% আমি ইনকাম টেক্সো দিব লাগিব। ইনকাম টেক্স এইখিনি কাউণ্ট আজি সম্ভৱ হোৱা নাই, চিএ সেইখিনি চাই দিব। কিন্তু অপাৰেটিং প্ৰফিট যিটো, এই প্ৰফিটটো আমাৰ এই বছৰ সৰ্বকালৰ সৰ্বাধিক প্ৰফিট আমি লাভ কৰিছোঁ। এই বছৰ অসম সমবায় এপেক্স বেংকে 70 কোটি 95 লাখ টকা অপাৰেটিং প্ৰফিট লাভ কৰিছে। মই ভাবোঁ যে অসম সমবায় এপেক্স বেংকৰ দৰে এটা জাতীয় অনুষ্ঠানে, যিটো জাতীয় অনুষ্ঠানৰ লগত অসমক ভাল পোৱা প্ৰত্যেকজন মানুহৰ আৱেগ জড়িত হৈ আছে। মই অসমক বেয়া পোৱা বা এপেক্স বেংকৰ বেয়া কৰিব খোজা মানুহবিলাকৰ কথা ক'ব খোজা নাই, কিন্তু যিসকলে এপেক্স বেংকক ভাল পায় সকলো আনন্দিত হ'ব। যোৱা দিনকেইটাত এপেক্স বেংক সম্পৰ্কত যিবোৰ বাতৰি প্ৰকাশ হৈ আছে, আমি দেখিছোঁ যে বাতৰিবিলাকৰ ছাপোৰ্টত তেওঁলোকে কেতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই। এখন চিঠি চিফ ভিজিলেন্স কমিশ্যনাৰলৈ পঠোৱা হৈছিল আৰু পঠোৱাৰ শেষত তলত চহী হিচাপে অসম সমবায় এপেক্স বেংকৰ এজন সচেতন গ্ৰাহক বুলি নিজকে উল্লেখ কৰিছে। আচলতে এনেকুৱা ধৰণৰ বেনামী চিঠিবিলাক কেতিয়াও এণ্টাৰটেইন কৰা নহয়, কিন্তু আমি যিহেতু বেংকিং প্ৰতিষ্ঠান, ক'ৰবাত কিবা হৈছে নেকি এই কথাটো পুংখানুপুংখভাৱে চোৱা আমাৰ নিতান্তই প্ৰয়োজন আছে। সেইকাৰণে CVCৰ পৰা সেই চিঠিখন অসম চৰকাৰলৈ প্ৰেৰণ কৰিলে চিফ ছেক্ৰেটেৰীলৈ, আৰু সেই চিঠিখন চিফ ছেক্ৰেটেৰীৰ পৰা ৰেজিষ্টাৰ হৈ কোঅপাৰেটিভ ছ'চাইটিৰ ৰেজিষ্টাৰৰ দ্বাৰা এপেক্স বেংকৰ মেনেজিং ডিৰেক্টৰলৈ প্ৰেৰণ কৰিলে। তাত উল্লেখ কৰা যি অনিয়ম বা অভিযোগ আছিলে, সেই সম্পৰ্কত এপেক্স বেংকৰ MDয়ে ৰিপ্লাই দিছে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ যে এপেক্স বেংকত আমি ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছিলোঁ 2009-ত। 2009-ৰ পৰা বৰ্তমানলৈকে এপেক্স বেংকৰ ডিজিটেল প্লেটফৰ্ম